মৰাণৰ শালমাৰী চাহ বাগিচাত আন্তঃৰাষ্ট্ৰীয় আদিবাসী দিৱস উদযাপন। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা শালমাৰী প্ৰাথমিক গোটৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত শুক্ৰবাৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় আদিবাসী দিৱস। ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, আলোচনা চক্ৰ আৰু আদিবাসী দিৱসৰ লগত সংগতি ৰাখি আবেলি সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাত প্ৰায় ১৫০ শতাধিক আদিবাসী লোকে অংশগ্ৰহণ কৰে। ইফালে আন্তঃৰাষ্ট্ৰীয় আদিবাসী দিৱসৰ কাৰ্যসূচীৰ পৰাই আদিবাসীসকলক ভূমিৰ পটা প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায় সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই। আমি আজি শালমাৰী চাহ বাগিচাত আদিবাসী দিৱস পাতিছোঁ। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শালমাৰী প্ৰাথমিক গোট ও স্থানীয় ৰাইজৰ তথা আদিবাসীৰ যিমানটা সমাজ আছে প্ৰত্যেকটা সমাজৰ বেনাৰ লৈ আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়াইছে। আৰু এই মজিয়াৰ পৰা মঞ্চৰ পৰাই আমি আহ্বান জনাব বিচাৰিছোঁ, যিহেতু আমি আদিবাসী আদিম যুগৰ মানুহ, জল জংগল জামিনৰ লগত জড়িত থকা মানুহ। আমাৰ চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে আদিবাসী জাতিখন যিমানখিনি উন্নতি হ'ব লাগে, লেণ্ড পাটাৰ ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত আমি বহুত পিছপৰা। আমি চৰকাৰক দাবী জনাইছোঁ যে আমি অনতিপলমে আমাৰ চাহ বাগিচাসমূহত মাটি পাটা প্ৰদান কৰক। আৰু আমি দেখিবলৈ পালোঁ কাজিৰঙাত সেইদিনাই আমাৰ মাটি সম্বন্ধীয়ত আমাৰ এই মানুহক লাঠিচাৰ্জ কৰিছে, ছাত্ৰ নেতাসকলক লাঠিচাৰ্জ কৰিছে। এইটো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমাক মাটি দিয়াৰ ব্যৱস্থা কৰক, আমাৰ পুনৰ থকাৰ সংস্থাপন দিয়ক।